দুদিনৰ বাবে আই নিচিনা ছোৱালীবোৰ এনেকুৱাই সম্পৰ্কৰ বাবে নহয় দুদিনৰ বাবে নমস্কাৰ আদৰৰ আছুৰ ধাৰাবাহিকখন আশা কৰিছোঁ আপোনালোকে ৰেঙনি চেনেলত চাই আছে ইউটিউবত যিখিনি এপিসোডছ দিয়া হয় তাতে কমেণ্টৰ ছেকশ্যনলৈ গ'লে সাধাৰণতে দেখিবলৈ পোৱা যায় যে ঘৰ জোৱাইজনক ঘৰৰ পৰা উলিয়াই দিব লাগে মাইনীক ঘৰৰ পৰা উলিয়াই দিব লাগে আপোনালোকৰ বহুতে তাত কমেণ্ট কৰে ভাল খবৰটো এইটোৱেই যে আপোনালোকৰ সেই আশাটো পূৰণ হ'বলৈ গৈ আছে কিন্তু কি হ'ল আচলতে তাহাঁতক উলিয়াই দিলে নে তাহাঁতে নিজে গুচি আহিলে আৰু যদি গুচি আহিলে তাৰপিছত কি হ'ব আপোনালোকে তেওঁলোকক আকৌ দেখা পাবনে নাই এই গোটেই বস্তুখিনিৰ কাৰণে কিন্তু আপোনালোকে ধাৰাবাহিকখন চাব লাগিব আই নিচিনা ছোৱালীবোৰ এনেকুৱাই সম্পৰ্কৰ বাবে নহয় দুদিনৰ বাবে চৰ মৰা এপিছ'ডটো যেতিয়া আপোনালোকে দেখা পাব তাতে চৰ এটাই মাৰিব কিন্তু সেই ভিডিঅ'টো শ্বুট কৰা টাইমত কিন্তু চৰ কেইবাটাও খাবলগীয়া হৈছিলে দুদিনৰ বাবে